আপুনি যদি প্ৰশিক্ষণ নলোৱাকে গাহৰি পালন ষ্টাৰ্ট কৰিছে তেনেহলে এই ভিডিঅটো আপোনাৰ কাৰণে। এই ভিডিঅটো শেষলৈকে চাব। আফ্ৰিকান সুইং ফিভাৰ নামৰ ভাইৰাছটো আৰু এই ভাইৰাছৰ কাৰণে বহুতো ফাৰ্মাৰৰ গাহৰি মৃত্যু মুখত পৰিছে। আৰু মই এই ভিডিঅত জনাম যে আপোনালোকে যদি আপোনাৰ ফাৰ্মত কিবা গাহৰিৰ বেমাৰ হৈছে তেনেহলে আপুনি কি কৰিব আৰু কি কৰিলে আপোনাৰ গাহৰি কিটা কালিং কৰি দিব চৰকাৰৰ মানুহে আহি। তো সেই বিষয়ে মই জনাম, ভিডিঅটো শেষলৈকে চাই থাকক। তো নমস্কাৰ বন্ধুসকল, মই কাপ্তান মাৰ্ডি আৰু আপোনালোকক পুনৰবাৰ মোৰ এই চেনেলত স্বাগতম জনাইছো। তো যদিহে আপুনি গাহৰি পালন কৰি আছে, এটা দুটা গাহৰি পালন কৰা সকলৰ কাৰণে এই ভিডিঅটো নহয়। এই ভিডিঅটো তেওঁলোকৰ কাৰণে যিসকল ব্যক্তিয়ে অলপ বেছিকৈ গাহৰি পালন কৰিছে, সকল ব্যক্তিয়ে অলপ বেছিকে গাহৰি পালন কৰি আছে। তো তেওঁলোকে যিসকল ব্যক্তিয়ে প্ৰশিক্ষণ লোৱা নাই তেওঁলোকে চাগে গম পোৱা নাই যে গাহৰি এটা বেমাৰ হলে বা আপোনাৰ গাহৰিটোক এই ASF নামৰ ভাইৰাছটো যদি পাইছে কেনেকুৱা কি কৰিব লাগিব। তো এই ভিডিঅ'ৰ মাধ্যমত মই আপোনালোকক জনাম, যদি আপোনাৰ ফাৰ্মত এই ভাইৰাছটো পাইছে তেনেহলে আপুনি কেনেদৰে কি কৰি আপুনি চৰকাৰৰ মানুহ মাতি কালিং কৰিব পাৰিব। তো আপুনি যদি আপোনাৰ ফাৰ্মত এই বেমাৰটো হৈছে তেনেহলে আপুনি ভেটেৰিনাৰীৰ পৰা পৰামৰ্শ লব পাৰিব। আৰু আপুনি যদি ইচ্ছা কৰে তেনেহলে ভেটেৰিনাৰীৰ মানুহ মাতি আপোনাৰ যিটো গাহৰি আছে এই বেমাৰত ভুগি আছে বা এই বেমাৰত মৃত্যু হৈছে, এই মৃত্যু হোৱা গাহৰিটোক আপুনি পোষ্টমৰ্টম কৰিব লাগিব। আৰু পোষ্টমৰ্টম কৰি গাহৰিটোৰ অৰ্গেন মানে কলিজা, হাৰ্ট এইবিলাকৰ টুকুৰা কৰি সৰু সৰু পিচ কৰি আপুনি ভাল কণ্টেইনাৰত ভৰাই আপুনি ফাৰ্মাচীত গলে কণ্টেইনাৰ পাই যাব। এই কণ্টেইনাৰত আপুনি এই অৰ্গেন কেইটা ভৰাই ধুনীয়াকে পেকিং কৰি আপুনি পাৰ্চেল কৰি দিব লাগিব। আৰু ক'ত পাৰ্চেল কৰিব লাগিব, কি কি লিখি পঠাব লাগিব এই পাৰ্চেলত, সেই সকলোখিনি মই জনাম। তো ভিডিঅটো শেষলৈকে চাই থাকক। আপুনি যদি কণ্টেইনাৰ আনি আপুনি পাৰ্চেল কৰিব বিচাৰিছে তেনেহলে আপুনি ভেটেৰিনাৰীক মানে তথ্যখিনি লৈ ল'ব পাৰিব, ক'ত দিব লাগিব কি সেই কথা, এড্ৰেছটো আপুনি লৈ বা আপোনাৰ এই পোষ্টমৰ্টম কৰোঁতে আপুনি ভেটেৰিনাৰী ডক্টৰ এজনকো মাতিব পাৰে। তেওঁ ধুনীয়াকে পোষ্টমৰ্টম কৰি আপোনাৰ মানে গাহৰিটোৰ অৰ্গেন কেইটা কণ্টেইনাৰত পেক কৰি কলৈকে পঠাব লাগে তেওঁ কৈ দিব। তো তাত গৈ মানে তাত লেব আছে, লেবৰেটৰীত পঠাব লাগিব। এইটো গুৱাহাটীত আছে। লেবৰেটৰীত পঠাই লেবত টেষ্ট কৰিব যে আপোনাৰ গাহৰিটোৰ মৃত্যু কিহৰ কাৰণে হৈছে। যদিহে আপোনাৰ গাহৰিটো ASF নামৰ ভাইৰাছটোৰ কাৰণে হৈছে তেনেহলে আপোনালোকক 3 দিনৰ পিছত চাগে ৰিপৰ্টটো জনাব। আৰু এই 3 দিনৰ আগত নহয়, যেতিয়া টেষ্ট কৰা হ'ব তাৰ পিছতে আপোনাক ফোন কৰি জনাব। আপুনি এড্ৰেছটো, আপোনাৰ জেগাৰ এড্ৰেছটো লগতে আপোনাৰ কন্টেক্ট নাম্বাৰটো লিখি পঠাব লাগিব যাতে আপোনাক তেওঁলোকে কন্টেক্ট কৰিব পাৰে। আৰু যেতিয়া আপোনাক জনাব তো তাৰ 3 দিন মানৰ পিছত চাগে লোকো ফেৰি হ'ব লাগিব, কাৰণ গোটেই অসমত এই ভাইৰাছটোৰ কাৰণে কালিং কৰি থোৱা হৈ আছে, মানে কালিং কৰি থকা হৈ আছে। তেওঁলোকৰ ডাঙৰ টিম নহ'ব পাৰে। তো সেইটো কাৰণে আপুনি 3 দিন মান ৱেইট কৰিব। 3 দিনৰ পিছত তেওঁলোকে আহি আপোনাৰ ফাৰ্মৰ কিবা গাহৰি কেইটাক কালিং কৰি থৈ যাব। আৰু যিমানখিনি তেওঁলোকে কালিং কৰিছে তেওঁলোকে লিষ্ট এটা বনাই লৈ যাব। আৰু সেই লিষ্টৰ মতে এসপ্তাহৰ পৰা 15 দিনৰ ভিতৰত আপোনাৰ একাউণ্টত সেই গাহৰি কেইটাৰ বিনিময়ত আপোনাক কেইটকামান দিয়া যাব, যাতে আপুনি সেই টকাখিনিৰ পৰা দুবাৰা সৰুৰ পৰা আকৌ পুনৰ গাহৰি ফাৰ্মটো বা পালন ষ্টাৰ্ট কৰিব পৰা লেখীয়া টকা দিব। গাহৰি কেইটা এনে মৰাতকে আপুনি চৰকাৰৰ মানুহ মাতি কালিং কৰি মানে যেনে তেনে আপুনি সৰু সুৰা ফাৰ্ম এটা দুবাৰাকৈ ষ্টাৰ্ট কৰিব পৰা লেখীয়া তেওঁলোকে টকা দি থৈ যাব আপোনাক। আৰু এই টকা দিয়ে আপুনি আফ্ৰিকান সুইং ফিভাৰ বেমাৰটো যেতিয়া নাইকিয়া হ'ব তেতিয়া আপুনি এই টকাৰে দুবাৰা গাহৰি কিনি আনি আপুনি দুবাৰা ফাৰ্মটো ষ্টাৰ্ট কৰিব পাৰিব। তো আজিৰ ভিডিঅ'ত ইমানে, পুনৰ লগ পাম তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ।